নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, কোভিডক লৈ হিমন্ত চৰকাৰৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোভিডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোভিডৰ মুখামুখি হ'বলৈ তৎপৰ ৰাজ্য চৰকাৰ। প্ৰতিখন চিকিৎসালয়তে সাজু কৰি ৰখা হৈছে চিকিৎসক আৰু আইছলেটেড বেড। লগতে এজন ৰোগী ধৰা পৰাৰ পিছতে উদ্বিগ্ন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কোভিডৰ মুখামুখি হ'বলৈ তৎপৰ অৱশেষত হৈছে ৰাজ্য চৰকাৰে আৰু প্ৰতিখন চিকিৎসালয়তে সাজু কৰি ৰখা হৈছে চিকিৎসক। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে এটা ডাঙৰ পন্থা হাতত লৈছে। বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো পন্থা হাতত লৈছে, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত সলনি হ'ব বতৰ। অৱশেষত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। টাইমত অসমবাসী ৰাইজক জনাইছোঁ বিগ ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যত সলনি হ'ব বতৰ আৰু আগন্তুক 3 দিনৰ বাবে অসমত এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰায় 15খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে আৰু লগতে প্ৰবল বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। লগতে শীতৰ প্ৰকোপ বৃদ্ধি পাব পাৰে প্ৰায় 15খন জিলাত। শীত বৃদ্ধিও পাব বুলি মন্তব্য কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 27 তাৰিখলৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত সলনি হ'ব পাৰে বতৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অঞ্চলত যদি এনেকুৱাকৈ কোনো ধৰণৰ প্ৰভাৱ পৰিছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা ডাঙৰ ঘোষণা। মোৰ অসমবাসী ৰাইজক জনাইছোঁ বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা সতৰ্কবাণী জাৰি কৰিছে। NRCৰ পৰা চৰকাৰী চাকৰিয়াললৈকে সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ নিৰীক্ষণ কৰা হ'ব ৰাষ্ট্ৰীয় নাগৰিকত্বৰ পঞ্জীয়ন। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ডাঙৰ ঘোষণা, জালিয়াতিৰে নাম দিয়া সকলক অৱশেষত কৰ্তন কৰা হ'ব NRCৰ পৰা আৰু ভুৱা তথ্য দি NRCত নাম উঠোৱা লোকৰ বিৰুদ্ধেও চলিব চৰকাৰৰ অভিযান। বিষয়াসকলে দৈ আৰু লোকেল মুৰ্গীৰ লগত NRCক পংগু কৰিলে জাতিটোৰ নিজৰ ভৰিৰ ওপৰত কেতিয়াও জীয়াই নাথাকে বুলি মন্তব্য কৰিছে। আৰু চৰকাৰী বিষয়াই কেইটাকেলিমান দৈ আৰু লোকেল মুৰ্গীৰ লগত জাতিক বিক্ৰী নকৰিব। নামনি অসমৰ মানুহে সন্দেহযুক্ত লোকক মাটি বিক্ৰী নকৰাৰ পণ লওক বুলি হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই থকা স্থানত কোনো বিদেশী নাগৰিকক দোকান পোহৰ দিবলৈ নিদিওঁ আৰু বিশেষকৈ ৰাজহ বিভাগৰ বিষয়াসকলে জাতিটোক ধ্বংস কৰাৰ আগভাগ লৈছে বুলি মন্তব্য কৰিছে। সাৱধান হওক, এনে কাম নকৰিব, অন্যথা শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে। অসমীয়া কেতিয়াও সন্দেহযুক্ত বিদেশীক মাটি বিক্ৰী নকৰিব। কেইটামান টকাৰ বাবে বাংলাদেশী সন্দেহযুক্ত মুছলমানৰ ওপৰত মাটি বিক্ৰী কৰা বন্ধ কৰক আৰু এনেবোৰ সংকল্প লওক, তেতিয়া অসমীয়া জাতিটো সুৰক্ষিত হৈ থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 10টা সতৰ্কবাণী। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহু 31 ডিচেম্বৰৰ প্ৰাকখনত এইবাৰ প্ৰশাসনে বান্ধি দিছে কেইবাটাও নিয়ম। লগতে নিয়ম নামানিলে জেললৈ যাব লাগিব। আপুনি এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ বিগ ব্ৰেকিং নিউজ, কিয়নো বিহুৰ লগতে 31 ডিচেম্বৰৰ প্ৰাকখনত প্ৰশাসনে বান্ধি দিলে কেইবাটাও নিয়ম আৰু নিয়ম নামানিলে জেললৈ যাব লাগিব। নিয়ম নামানিলে জেললৈ যাব লাগিব আপুনি। আৰু বিহু 31 ডিচেম্বৰৰ পৰিকল্পনা কৰাৰ পূৰ্বে সতৰ্ক হওক। আপোনাৰ বাবে আহিছে কেইবাটাও নিয়ম। ঘৰৰ পৰা গাড়ী লগতে বাইকখন লৈ ওলাই যাওঁতে সাৱধান হওক আপুনি। কি কি নিয়ম বান্ধি দিয়া হৈছে আপোনাৰ বাবে? লগতে মাঘ বিহুলৈকে উৰে নিশাৰ ৰাজপথত চলিব আৰক্ষীৰ অভিযান। সুৰাপান কৰি গাড়ী চলালে বিপদত পৰিব আপুনি। ধৰা পৰিলে জেললৈ যাব লাগিব আপোনাৰ। ভৰিব লাগিব 10,000 টকালৈকে জৰিমনা। লগতে বিহু 31 ডিচেম্বৰৰ প্ৰাকখনত প্ৰশাসনে বান্ধি দিছে কেইবাটাও নিয়ম। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত বিহুৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে প্ৰশাসনে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ 16খন জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত। ৰাজ্যৰ 16খন জিলাত হ'ব পাৰে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত। অসমত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। ৰাজ্যৰ 16খন জিলাত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে আৰু
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী কোন জিলাত সলনি হ'ব বতৰ ৰাজ্যৰ 16খন জিলাত হ'ব প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত কোনখন জিলাত হ'ব নিশ্চয় আপোনালোকক সন্ধিয়াৰ আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বাধ্যতামূলক হ'ল কোভিড পৰীক্ষা কোভিডক লৈ এইবাৰ অসমৰ নতুন এছঅপি মুহূৰ্ত অসমবাসী ৰাজ্যক জনাইছোঁ আন এটা ডাঙৰ খবৰ কিয়নো অৱশেষত এছঅপি জাৰি কৰিছে কোভিডক লৈ অসমত বাধ্যতামূলক হ'ল কোভিড পৰীক্ষা আৰু কোভিডক লৈ অসমত পুনৰ আহিল নতুন এছঅপি অসম চৰকাৰে জাৰি কৰিলে এই নতুন এছঅপি গুৱাহাটীৰ হাস্পতাললৈকে আহিলে কোভিড পৰীক্ষা বাধ্যতামূলক আৰু স্বাস্থ্য বিভাগৰ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে জ্বৰ হ'লে আকৌ কৰিব লাগিব RT-PCR পৰীক্ষা আৰু গুৱাহাটী যিকোনো হাস্পতাললৈকে আহিলে কৰিব লাগিব কোভিডৰ পৰীক্ষা কোভিডৰ নতুন ভেৰিয়েণ্ট উপস্থিতিৰ ধৰা পৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ভাৰতৰ বিভিন্ন স্থানত দ্ৰুতগতিত বৃদ্ধি পাইছে নতুন ভেৰিয়েণ্ট JN1 লগতে 2000তকৈ অধিক লোকৰ শৰীৰত দেখা পোৱা গৈছে JN1ৰ উপস্থিতি হয় বন্ধুসকল এটা ডাঙৰ পইণ্ট হাতত লৈছে অসম চৰকাৰে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ watching full video